পুরা মান্য করি ভূতকবা ভদ্র তথা ব্রহ্মকে শুনে ভাগবত কথা ওরা মোহন কব দতে শুনি পরম পাতকে বলি পাইলে হেন জানি ওরা আরম্ভিল যজ্ঞ আখি সহস্র বৎসর ধূমে ধূম্র বর্ণ ভৈল গলে বর ওরা জাগ জগ যজ্ঞ করি দুঃখ পাইলু মাত্র আবে কহিও কমহা ভাগবত শাস্ত্র রাম আবে কহিও কমহা ভাগবত শাস্ত্র প্ৰভু সমস্তাই মাতৃ সমস্ত দাপৰৰ শেষত কলি আহি যেতিয়া প্ৰৱেশ হ'ল তেতিয়াই পৰীক্ষিতৰ তক্ষকৰ দংশনৰ পিছত শুকগুৰুৰ মুখে এই ৬০,০০০ ঋষিয়ে ভাগৱত শ্ৰৱণ কীৰ্তনৰ পিছত ২৮,০০০ এক পাকে গ'ল ৩২,০০০ এক পাকে গ'ল ২৮,০০০ আহি মঠত বিষ্ণু নৈমিষাৰণ্যত সত্ৰ পাতি তেওঁলোকে যাগযজ্ঞ পূজা কৰি থাকিল সহস্ৰ বছৰ যাগযজ্ঞ পূজা কৰিল কিন্তু ফল একোৱে নাপালে নোপোৱাৰ পিছত হেন সময়ত তীৰ্থ পৰ্যটন কৰি ফুটে আহি এই বিষ্ণু নৈমিষাৰণ্যত ২৮,০০০ ঋষিক লাগ পাল আৰু তাতে তেওঁলোকে তেওঁক সাদৰে সম্ভাষণ জনাই এই তাহানি ৬০,০০০ ঋষিৰ আগত পৰীক্ষিতে যে ভাগৱত শুনিছিল এই কথাখিনি আৰু পুনৰ শুনাৰ কাৰণে তেওঁলোকে যত্ন কৰি প্ৰাৰ্থনা জনাই ফুটক নিবেদন কৰাত তেতিয়া ফুটে এই ভাগৱতখিনি কৈছিল যে পূৰ্বত সৰ্বজন কৃষ্ণ মহাভাগৱত কথা ঐখে পুৰাণৰ সূৰ্য ভক্তিক প্ৰকাশ সমস্ত বেদৰ সাৰতাৰ যে শুনিয়ক সৰ্বজন মহাভাগৱত কথা ই সমস্ত বেদৰ সাৰদ্বাৰ বুলি কৈছে যে সাম যজুৰ কথা কৈ ৪ বেদৰ সাৰদ্বাৰ হৈছে গতিকে ভাগৱতখিনি শুনিলে অতি সাৱধানে শুনিব দিছে শুনায়াৰ তত্ত্বভেদ কল্প ভৈলা
নাহি হাৰহি থাল নাছিলে কাল স্বৰ্গ মৰ্ত পাতাল মধ্যত সাদতয় মৃতময়ী কেৱলিয়া নন্দ আছিল পূৰ্বত বৈকুণ্ঠ ও কৃষ্ণৰ কৃপাত দেৱে অৰ্ধে কবয়স গৈল পাইলা ব্ৰহ্মা পদ্ম কল্পত ব্ৰহ্মাই দিলা নাৰদক ইত নারদে ব্যাখ গয়ানি দিল নগল দিলে গভাগি ডালে লাগি মুখে ভূমি বহিল কমলাপান ফলইত যার ভাগ্য আছে ৰখলি ভাৱনত সাধু সংগ যত্ন কৰি কৃষ্ণ গুণ কৰ্ণ ভৰি সমস্তয়া পদ কৰালিয় মুৰা মুৰা সমস্তয়া পদ প্ৰভু অৱস্থাই মাতৃ সমস্ত আজিৰ আমাৰ অনুষ্ঠান আমি ইয়াতে সামৰিব ওলাইছোঁ যিহেতুকে আমি অতি ভাগ্যৰ গুণত আপোনাসৱৰ শ্ৰীচৰণ দৰ্শন পাইছোঁ আজি আমি গৃহবাসী সমস্তই গতিকে আমি ভকতৰ পদাৰ্পণে আজি গৃহ পবিত্ৰ হোৱা বুলি আমি নিজকে ধন্য মানিছোঁ সেয়েহে আমাৰ বেদান্ত ছ'চাইটিৰ তৰফৰ ফালৰ পৰা স্বামী যিসকল আহিছে তেওঁলোকৰ অনুষ্ঠানখিনিয়ে আমাক আজি আমাৰ গৃহবাসীসকলৰ মংগল নিশ্চয় কল্যাণ কৰিব গতিকে তেওঁলোকৰ অনুষ্ঠানখিনিৰ কাৰণে আমি আমাৰ অনুষ্ঠানখিনি আমি ইমানতে বিৰাম কৰিছোঁ কৃষ্ণ মাধৱ কৃষ্ণ